हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। तो आज सानडे है और गिर्जार पर आहिए रेडी হৈছো मरानले बुली। तो इफाले ही प्रार्थना करि लले जेहेतु कबात जोৱাৰ আগতে प्रार्थना करि लले ভাল হয়। तो इफाले रेडी हो गलो। तो बेटिक लैसिलो लगत, किन्तु इमान र'द दिसे जेहेतु आज टिकाफटा र'द, সেই কাৰণে আজি আমি দুটাই আকৌ बेटिक থৈ গলো মাৰ লগত আৰু ওলাইছো। আৰু দেখিছেনে কিমান ৰ'দ, তাতে সৰু বেবী হয়। আহি আমি প্ৰথমে বিশাল গৈছিলোঁ, কিন্তু বিশালত কিবা প্ৰব্লেম হৈছে। আজি কিবা ফায়াৰ ব্ৰিগেড গাড়ীবোৰ আহি ৰখি আছিলে, কিবা জুই লাগিছিলে নেকি, সেইকাৰণে তাৰ পৰা চিধা ৰিটাৰ্ণ আহিলোঁ আমি চিটি লাইফ। চিটি লাইফ নহয়, আজিকালি নতুন নাম দিলে যিহেতু স্মাৰ্ট বজাৰ। তাত আহি আমি সোমাইছোঁ আৰু চাইছোঁ বস্তুবোৰ। দেখিছেনে ফ্ৰেণ্ডছ, ধুনীয়াকৈ এয়া সজাই থোৱা আছে। তো নিশ্চয় ইয়ালৈ আহিছে চাগে, সেইকাৰণে দেখিছে এয়া। আৰু প্ৰথম চিটি লাইফ আছিলে, তেতিয়া আহি সোমাইছিলোঁ, কিন্তু স্মাৰ্ট বজাৰ হোৱাৰ পৰা আৰু অহা নাছিলোঁ। আজি স্মাৰ্ট বজাৰত ফাৰ্ষ্ট সোমাইছোঁ আৰু ধৰক এয়া চাওক। তাৰপিছত আমি ওপৰলৈ উঠি গৈছোঁ, যিহেতু কি বস্তুবোৰ আছে সেইবোৰ চাই ল'ম। তো বিশালত যোৱা আমাৰ প্লান আছিলে, তাত এনেও আহিয়ে থাকোঁ, সেইকাৰণে আজি ইয়াত আহি চাই ল'লোঁ। প্ৰথমে এয়া চাওক ফ্ৰেণ্ডছ, কুৰ্তিবোৰ ভাল লাগিছে হয় নহয়, কিন্তু ভিডিঅ'টো ফাষ্ট কৰি দিলোঁ, সেইকাৰণে নেদেখুৱালোঁ। আৰু এইফালে লৈছোঁ, মোক এয়া চিপছ লৈ দিছে আৰু এয়া ক্লথৰ ক্লিপ লৈছোঁ, যিহেতু বেটিৰ কাপোৰবোৰ সৰু, তাতে পৰি যায়। আৰু এয়া চাহ চকা চাকনি। তাৰপিছত ই চাই আছে ইফালে বাদাম। তাৰপিছত আমাৰ হৈ গ'ল বজাৰ কৰা। আৰু এয়া তাত মোনা দিলেও সিহঁতি পইচা কাটে, সেইকাৰণে ঘৰৰ পৰা মোনা লৈ গৈছিলোঁ। তাৰপিছত এয়া আমি ওলাই আহিলোঁ, তাৰ পৰা ওলাবলৈ লৈছোঁ। এয়া বেলেগ গেটেদি ওলাবলগীয়া হয়। তাৰ পৰা আহিয়ে আমি চিধা সোমালোঁ এয়া মনভৰি। সোমাই দেখিছোঁ মনভৰিত ইমান ভিৰ নহয় আজি। তো 2-3খন টেবুলতহে এয়া মানুহ বহি আছে, বাকীবোৰ খালী। আমি খালোঁ চাহ মিঠাইৰ লগতে মই খালোঁ দৈ, আৰু সি খালে এয়া ৰাসমলাই। তাৰ পৰা ওলাই আহি আমি ল'লোঁ কাপোৰ বজাৰ কৰিলোঁ, যিহেতু কাপোৰ ল'ব আছিলে মোৰ বেটিৰ। আৰু এয়া আনিছিলোঁ স্মাৰ্ট বজাৰৰ পৰা। দেখিছেনে, খাই খুব সোৱাদ লাগিছে দেই, কিন্তু গোটেই বাদাম। তাৰপিছত এয়া দেখিছেনে, বেটিক কাষতে শুৱাই লৈছোঁ আৰু তাই খেলি আছে। তো ফ্ৰেণ্ডছ, ৰাতি হৈ গ'ল আৰু এতিয়া মই দেখুৱাইছোঁ। এয়া দেখিছেনে নাইটি মই লৈছোঁ দুটা, আৰু এয়া খুব মৰম লাগিছে আৰু কটনৰ হয়, গৰম দিনত খুব ভাল হ'ব। তো এনেকৈ দেখুৱাই দিছোঁ আৰু মেলি। তাৰপিছত এয়া এইটো হৈ গ'ল পিংক কালাৰ, আৰু প্ৰথমটো অলপ য়েল্ল' অলপ অৰেঞ্জ টাইপৰ। আৰু এয়া দেখিছেনে। তাৰপিছত মই ল'লোঁ পেটিকোট দুটা। এইফালে পেটিকোটটো মেলি দেখুৱাই দিয়া নাই বাৰু। আৰু এতিয়া দেখুৱাম মই বেটিৰ কাপোৰ দুযোৰ। এয়া দেখিছেনে, এইটো পিংক আছে, যিহেতু গীৰ্জা যাবলৈ বা ঘপককৈ ক'ৰবাত গৰমত ওলাই যাবলৈ। আৰু কাপোৰবোৰ যিহেতু ছফ্ট, কোমল আৰু পিন্ধি খুব ভাল পাব। এয়া দেখিছেনে ফ্ৰেণ্ডছ। তো এয়া ইয়াৰ পেণ্টটো এইটো ডিজাইনত। তাৰপিছত ল'লোঁ এয়া ক্লিপবোৰ দেখুৱাই দিছোঁ। তো আজিৰ কাৰণে ইমানেই আছিলে ফ্ৰেণ্ডছ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি